শিৱসাগৰত দুদিনীয়া কাৰ্যসূচীৰে বৰগীত, খোলবাদন, সত্ৰীয়া নৃত্য আৰু ভাওনা সংলাপ প্ৰক্ষেপণ প্ৰতিযোগিতাৰ আয়োজন। নাদ নৃত্য সংগম সত্ৰীয়া কাননৰ সৌজন্যত অসম সত্ৰ মহাসভাৰ পৰীক্ষা পৰিষদৰ সহযোগত অহা 11 আৰু 12 জুলাই তাৰিখে দুদিনীয়াকৈ সদৌ অসম ভিত্তিত আয়োজন কৰা হৈছে বৰগীত, খোলবাদন, সত্ৰীয়া নৃত্য আৰু ভাওনা সংলাপ প্ৰক্ষেপণ প্ৰতিযোগিতা। শিৱসাগৰ নগৰৰ যুৱদল প্ৰেক্ষাগৃহত আয়োজন কৰিবলগীয়া এই প্ৰতিযোগিতাৰ কাৰ্যসূচী অনুসৰি প্ৰথম দিনা বৰগীত, খোলবাদন আৰু সত্ৰীয়া নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। দ্বিতীয় দিনা ভাওনা সংলাপ প্ৰক্ষেপণ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাত মুঠ 1 লাখ টকাৰ নগদ ধনৰ পুৰস্কাৰ আগবঢ়োৱা হ'ব। প্ৰতিযোগিতাৰ সবিশেষ জানিবৰ বাবে 9954907858 আৰু 9954306991 এই নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি আয়োজকসকলে সংবাদ মেলযোগে জানিবলৈ দিয়ে। আমি জনাব বিচাৰিছোঁ, নাদ নৃত্য সংগম সত্ৰীয়া কাননৰ সৌজন্যত অসম সত্ৰ মহাসভাৰ পৰীক্ষা পৰিষদৰ আৰু শিৱসাগৰবাসী ৰাইজৰ সহযোগত আমি অহা ইংৰাজী 11 আৰু 12 জুলাই তাৰিখে শিৱসাগৰৰ যুৱদল প্ৰেক্ষাগৃহত শংকৰদেৱ আমাৰ গুৰুজনা আৰু মাধৱদেৱ গুৰুজনাৰ সৃষ্টি যি বৰগীত, খোলবাদন, সত্ৰীয়া নৃত্য আৰু এই ভাওনা এইবিলাকৰ এটা আমি প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ আৰু এই প্ৰতিযোগিতা সদৌ অসম ভিত্তিত অনুষ্ঠিত হ'ব। ইতিমধ্যে আমাৰ উদ্যোক্তা সমিতিৰ তৰফৰ পৰা আমি যাৱতীয় ব্যৱস্থা সকলোখিনি ইতিমধ্যে সমাপন কৰিছোঁ। সমূহ প্ৰতিযোগীক আমি ইয়াৰ জৰিয়তেই আহ্বান জনাইছোঁ যাতে আমাৰ এই প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰি বৰগীত, খোলবাদন, সত্ৰীয়া নৃত্য আৰু ভাওনাৰ সংলাপ প্ৰতিযোগিতা ইয়াত অংশগ্ৰহণ কৰি আমাৰ যি গুৰুজনা শংকৰদেৱ আৰু মাধৱদেৱৰ যি সৃষ্টি এই সৃষ্টিক যাতে আমি আগুৱাই লৈ যাব পাৰোঁ, আমাৰ ভৱিষ্যত প্ৰজন্মক আমি ইয়াৰ ওপৰত জ্ঞান দিব পাৰোঁ, এই সকলোখিনি কথাৰ সাৰোগত কৰি আমি এই অনুষ্ঠানটি অহা 11 আৰু 12 জুলাই তাৰিখে শিৱসাগৰ যুৱদল প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰিছোঁ। এয়ে আমি সকলো প্ৰতিযোগীলৈ আহ্বান জনাইছোঁ যাতে তেওঁলোকে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আমাৰ অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাত সহায় কৰে। আপোনালোকক জনাব বিচাৰিছোঁ, আমি প্ৰায় 1.5 লাখ টকাৰ আমাৰ প্ৰাইজ মনি আছে। আমি এইখিনি নগদ প্ৰাইজ মনি আৰু বঁটাসহ মানপত্ৰ প্ৰতিযোগীসকলক প্ৰদান কৰিম। বৰগীত, সত্ৰীয়া নৃত্য আৰু খোলবাদ্য আৰু ভাওনা সংলাপৰ আমাৰ শাখা দুটাকে হৈছে ক শাখা আৰু খ শাখা। ক শাখাৰ আমি জইণ্ট ফিজ ৰাখিছোঁ 200 টকা আৰু খ শাখাৰ 300 টকা। আৰু আমি ক শাখাটো নিৰ্ধাৰণ কৰিছোঁ 10 বছৰৰ পৰা আপোনাৰ 14 বছৰলৈকে আৰু খ শাখাটো 15 বছৰৰ ওপৰত। গতিকে আমি আপোনালোকৰ যোগেদি, আপোনালোক সংবাদদাতাসকলৰ যোগেদি সকলো প্ৰতিযোগীক আহ্বান জনাইছোঁ যাতে সোনকালে যোগদান নিশ্চিত কৰি আমাৰ এই প্ৰতিযোগিতা সাফল্যমণ্ডিত কৰে। আৰু আপোনালোক অহাৰ বাবে অশেষ ধন্যবাদ। কি ক'লে? 15 বছৰৰ পৰা ভাওনা প্ৰতিযোগিতাৰ ক্ষেত্ৰত 15 বছৰৰ পৰা মানে আপোনাৰ খোলাকে মানে মুকলি শাখা হয়। বাকী আপোনাৰ বৰগীত, সত্ৰীয়া নৃত্য আৰু খোলৰ খ শাখাৰ 15 বছৰৰ পৰা স্নাতক, 15 বছৰৰ পৰা স্নাতক হয়। BA পাছলৈকে বয়সটো আপোনাৰ 21 মান হ'ব আৰু 20-21 মান হ'ব। 25 মানলৈকে চাগে নহ'বগৈ, মানে স্নাতক 22-23 ভিতৰতে হৈ যায় ন। আমি 3টা নম্বৰ ৰাখিছোঁ, 3টা নম্বৰ আমাৰ দিয়া আছে। তথাপিতো এটা নম্বৰত আমি মানে যোগাযোগ কৰিবৰ কাৰণে আপুনি জিপে দিয়া হৈছে 9954907858 9954907858। মানে আমি যিহেতু তেওঁলোকৰ কাৰণে অলপ মানে যা যোগাৰ কৰিব লগা হৈছে, সেইটো কাৰণে মানে আমি এই মেনেজমেণ্টখিনি কৰিবৰ কাৰণে মানে আমি এইখিনি যোগাৰ কৰিবৰ কাৰণে তেওঁলোকে যদি যোগদানটো সোনকালে নিশ্চিত কৰে তেতিয়াহ'লে আমাৰ কাৰণে সুবিধা হ'ব। শিৱসাগৰৰ পৰা মিছকাতুৰ ৰহমান, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।